নমস্কাৰ, ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই পুনৰ এবাৰ এটা মংগল গ্ৰহৰ লগত জড়িত নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে মই 4টা লগ্ন বা 4টা ৰাশিৰ কথা কৈ গৈছোঁ। মংগল গ্ৰহ 17 জানুৱাৰীত 112 দিনৰ পিছত উদয় হৈছে। উদয় হোৱাৰ লগে লগে বহুতৰ কাৰণে শুভ ফল লৈ আহিছে, পৰাক্ৰম বৃদ্ধি কৰিছে, মংগলময় দিন পুনৰ কঢ়িয়াই আনিছে। মই আজি আপোনালোকৰ ওচৰলৈ বাকী যিকেইটা লগ্ন বা ৰাশিৰ থাকি গৈছিল সেইকেইটাৰ ফল কেনেধৰণে মংগল গ্ৰহই দিব সেই বিষয়ে ক'ব আহিছোঁ। কি হয় মংগল? ইতিমধ্যে মই কৈছোঁ যে মংগল পৰাক্ৰম হয়, মংগল শক্তি হয়, মংগল মাটি হয়, মংগল পুলিচ হয়, মংগল সেনাবাহিনী হয়, মংগল গৃহ বিভাগ হয়, মংগল তেজ হয় যিটো আমি ব্লাড বুলি কওঁ, মংগল তেজত থকা হিমগ্ল'বিন হয়, মংগল এজন উচ্চ পৰ্যায়ৰ চাৰ্জন হয়, মেডিকেল ডিপাৰ্টমেণ্টৰ এজন উচ্চ পৰ্যায়ৰ ডেণ্টিষ্ট হয়, মংগল অগ্নি হয়, মংগল ব্যৱসায় যিসকলে ৰক্তৰ লগত জড়িত ব্যৱসায় কৰে সেইবোৰৰ কাৰক হয় মংগল, মংগল ইটা ভটাৰ কাৰক হয়, মংগল অস্ত্ৰ শস্ত্ৰৰ কাৰক হয়, মংগল বোমা বাৰুদৰ কাৰক হয়, মংগল ভায়েকৰ কাৰক হয়। অন্যান্য আৰু বহুত বিষয় আছে যি মংগল গ্ৰহই আমাক কাৰকত্ব দিয়ে, কৈ শেষ কৰিব নোৱাৰি। তথাপিও মই দৰ্শকসকলক এটা আভাস দিলোঁ যে মংগল গ্ৰহ এইবোৰৰ কাৰক হয়। ৰঙা ৰঙৰ কাৰক হয়, অগ্নিতত্ত্ব গ্ৰহ হয় মংগল, জুইৰ কাৰক হয় মংগল। কৈ শেষ কৰিব নোৱাৰিম, কিন্তু মই আপোনালোকক আভাস এটা দিলোঁ মংগল গ্ৰহৰ বিষয়ে। এতিয়া মই আপোনালোকক প্ৰথম লগ্ন বা ৰাশিটোৰ কথা ক'ব লৈছোঁ, সেইটো হৈছে ধনু লগ্ন বা ধনু ৰাশি। ধনু লগ্ন আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মংগল গ্ৰহ লগ্নত উদয় হ'ল 112 দিনৰ পিছত 17 জানুৱাৰীত লগ্নত উদয় হৈছে। শৰীৰৰ যেন এক সতেজতা বৃদ্ধি পাব, শৰীৰত যেন আপোনালোকৰ এটা শক্তি ঘূৰি আহিছে তেনে এটা মনোভাৱ হ'ব। কৰ্মৰ প্ৰতি যাতে আপুনি আগ্ৰহী হ'ব, কৰ্ম কৰা খুব হাবিয়া হ'ব, পৰাক্ৰম মনোভাৱ এটা আহিব আপোনাৰ। কিন্তু এটা কথা লক্ষ্য ৰাখিব যে আপোনাৰ যাতে অধৈৰ্য শক্তিটো যাতে বাঢ়ি নাযায়। খুব অধৈৰ্য হোৱাৰ যোগো হয়, লগ্নত বহিছে। ক্ৰোধ হ'ব আপোনাৰ, খং উঠিব, খঙেৰে ঘপককৈ যিকোনো নিৰ্ণয় নল'ব, আপোনাৰ নিজৰে লোকচান হ'ব। লগ্নত আহি মংগলে ক্ৰোধ, খং, অধৈৰ্য শক্তি বঢ়াই তোলে। আপোনাৰ কিন্তু ধন আহিব, কিন্তু খৰচ হ'ব। মংগল এটা আপোনাৰ লগ্ন বা ৰাশি বা পঞ্চম স্থান আৰু দ্বাদশ স্থানৰ স্বামী হৈ লগ্নত বহিছে। দ্বাদশ স্থানটো খৰচৰ স্বামী হয়, দ্বাদশ স্থানটো খৰচ হয়, খৰচ কৰোৱায় যিকোনো ক্ষেত্ৰত, হয় বিদেশ ভ্ৰমণ বা হস্পিটেল বিভাগ বা কাৰোবাক দিবলগীয়া হ'ব পাৰে ধন, তেনেকুৱা ধৰণৰ খৰচ বা কোৰ্ট কাছাৰীৰ যদি কোনোবাৰ কেছ চলি আছে এই লগ্নৰ জাতক জাতিকাৰ, তেতিয়াহ'লে খৰচ হ'ব কিন্তু। আৰু আপোনাৰ কি হৈছে, বিবাহিত যিসকল দম্পতি আছে তেওঁলোকৰ যদি পুৰুষ হয় পত্নী স্থানত দৃষ্টি দিছে, পত্নীৰ লগত মতভেদ অলপ থাকিব। আৰু যদি পত্নী হয় ধনু ৰাশি বা ধনু লগ্ন, তেতিয়াহ'লে স্বামীৰ ঘৰত দৃষ্টি দিছে, তেতিয়াহ'লে স্বামীৰ লগত মতভেদ হ'ব। আকৌ বিবাহিত দম্পতি যিসকলৰ সন্তান আছে, সন্তানৰ স্বামী পঞ্চম স্থানৰ স্বামী হয় মংগল, আহিখিনি লগ্নত বহিছে। সন্তানৰ কাৰণেও আপোনাৰ অৰ্থব্যয় হ'ব পাৰে যিসকলৰ পুত্ৰ সন্তান কন্যা সন্তান আছে, নতুবা সন্তানেও মান সন্মান আনি দিব পাৰে, সন্তানৰ বিদ্যাৰ ক্ষেত্ৰতো আপোনাক সন্মান দিব পাৰে। আৰু সন্তানো অলপ পৰাক্ৰমী হ'ব, সন্তানৰ যাতে ক্ৰোধটো অলপ কম হয় তাৰ ওপৰত দৃষ্টি দিব। বাকী ধনু লগ্ন বা ৰাশি জাতক জাতিকাসকলৰ বৰ্ষচক্ৰত ইমান এটা বেয়া প্ৰভাৱ নাই বুলি কৈছোঁ মই। তথাপিও কোনোবা নহয় কোনোবা গ্ৰহই যদি আপোনাক অলপ ৰুগীয়া কৰে বা ধন নাশ কৰে, কোনোবা নহয় কোনোবা গ্ৰহই আপোনাক উদ্ধাৰ কৰিবৰ কাৰণে আহে। আপুনি চাব সদায় আপোনাৰ দিন একে নাযায়, ক'ৰবাত নহয় ক'ৰবাত ভাল সময়ো আহে, অলপ বেয়া সময়ো আহে। তথাপিও ধনু লগ্ন ৰাশিৰ জাতক জাতিকাসকলৰ এই মংগল গ্ৰহই শুভ মংগলময় ফল দিব। লগ্নত আছে কাৰণে আপুনি ক্ৰোধ আৰু অধৈৰ্য শক্তি যাতে বেছি হৈ নাযায় তাৰ ওপৰত আপুনি গুৰুত্ব দিব। বাকী কিন্তু মংগল গ্ৰহৰ যোগেদি আপোনালোকৰ ধন আহিব,
আৰু আপোনাৰ পৰাক্ৰম বৃদ্ধি কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। খালি অৰ্থ ব্যয়ৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। আৰু মই এটা কথা কৈ আছিলোঁ, ফেব্ৰুৱাৰী মাহত মংগল উচ্চ ৰাশিত সোমাব। সেই লৈ মই আকৌ নতুন ভিডিঅ' এটা আনিম আপোনালোকক। আজি মই সেই উচ্চ ৰাশিত সোমোৱা ভিডিঅ'ৰ কথা মই কালি কৈ গৈছিলোঁ আগৰ ভিডিঅ'টোত, কিন্তু মই এইখিনি নকওঁ, নতুন ভিডিঅ' এটা বনাব লাগিব। বিশেষ কেইটামান ৰাশিক কিন্তু বিৰাট ভাল ফল দিব। মই এটা কণ্টেণ্ট বনাই ৰাখিছোঁ, খুব সোনকালে আপোনালোকৰ লগত মই লৈ আহিম মংগল গ্ৰহক লৈ। ইয়াৰ পিছত মই মকৰ ৰাশিৰ বা মকৰ লগ্ন জাতক জাতিকাসকলৰ মংগল দ্বাদশ স্থানত উদয় হৈছে। মাতৃ আৰু এল্ডাৰ ব্ৰাদাৰ আৰু এল্ডাৰ চিষ্টাৰ, তাৰমানে ডাঙৰ বায়েক আৰু ডাঙৰ ককায়েক আৰু মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত যাতে এক নতুন পৰাক্ৰম আহিব, তেওঁলোকৰ যেন স্বাস্থ্য সতেজ হৈ আহিব। দুৰ্বলতা হৈ আহিছিল আজি 110 দিন 112 দিনৰ পৰা যেন অকণমান তেওঁলোকৰ স্বস্তি নিশ্বাস পেলাব পাৰিব, স্বাস্থ্য ভাল হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি আছে। আৰু দ্বাদশ স্থানত মংগল থাকিলে মকৰ ৰাশি বা মকৰ লগ্ন জাতক জাতিকাসকলৰ কি হয়, এটা মংগল দুখ লাগে। দ্বাদশ স্থানটো কি হয়, এইটো যিহেতু ব্যয় স্থান, আপোনাৰ কিন্তু ব্যয় হ'ব, কাৰোবাৰ নহয় কাৰোবাৰ কাৰণে ব্যয় হ'ব। আৰু ঘৰখনৰ দ্বাদশ স্থানটো যদি মই কওঁ, ঘৰখনৰ কোনটো স্থানত দ্বাদশ স্থান বুলি কয়, ঘৰখনত জন্মকুণ্ডলীৰ পৰা আমি চাব পাৰোঁ, সেইটো হৈছে দ্বাদশ স্থান হয় আপোনাৰ বেডৰুম আৰু নহয় বাথৰুম। বেডৰুম বা বাথৰুমত আপুনি অলপ সাৱধানেৰে পৰিৱেশটো মেইনটেইন কৰিব। হয় বাথৰুমত কেতিয়াবা আঘাত পাব পাৰে, নহয় বেডৰুমত বিবাহিত মকৰ ৰাশি জাতক জাতিকাসকলৰ বিবাহিতসকলৰ বেডৰুমত অলপ মতভেদ হ'ব পাৰে পতি পত্নীৰ মাজত। এনেকুৱা ধৰণৰ কিছুমান ফল দেখা গৈছে। এতিয়া তথাপিও মংগল গ্ৰহই মাক আৰু ডাঙৰ ককায়েক ডাঙৰ বায়েক মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা আনিছে। আৰু আপোনালোকৰ বৰ্তমান যিমানখিনি ভাল হ'ব লাগে, ফেব্ৰুৱাৰী মাহত কিন্তু বহুত ভাল। আপোনাৰ পৰাক্ৰমটো মকৰ লগ্নৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ পৰাক্ৰমটো বৃদ্ধি হ'বই। মংগল যেতিয়া আপোনাৰ অস্তৰ পৰা উদয় হৈছে, পৰাক্ৰম প্ৰত্যেক লগ্ন ৰাশিৰ জাতক জাতিকাৰে পৰাক্ৰমটো বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সতেজতা আহিব, সেইটোতো হ'বই, সকলোৰে হ'ব। মই আজি ইয়াৰ কণ্টেণ্টত নোলোৱাৰ লগ্ন বা ৰাশি কিছুমান মোৰ ইয়াৰ ভিতৰত নপৰিব পাৰে মই কোৱাৰ ভিতৰত, কিন্তু তেওঁলোকৰো শুভ মংগলময় ফল দিবই, মংগল যিহেতু উদয় হৈছে। মই যিকেইটাৰ লগ্ন বা ৰাশিক ইয়াত আজি কওঁতে আপোনালোকৰ বোলে লগ্ন ৰাশি নাহিলে, তথাপিও মংগল গ্ৰহই কিন্তু আপোনালোকক কিছু নহয় কিছু ক্ষেত্ৰত ভাল ফল দিব। কিন্তু এইকেইটা লগ্ন বা ৰাশিৰ ক্ষেত্ৰত মই অলপ শুভ মংগলময় ফল দেখিছোঁ। আৰু আপোনালোকৰ সুখ সাধন আৰু যান বাহন আৰু এইখিনিৰ ক্ষেত্ৰত অকণমান যেন ভাল সময় আহিছে, কিন্তু ফেব্ৰুৱাৰী মাহতহে ভাল ফল পাব। মই কৈছোঁৱে, মই সেইটো লৈ নতুন এটা ভিডিঅ' আনিম। ফেব্ৰুৱাৰী মাহত যেতিয়া মংগল উচ্চ ৰাশিত সোমাব, তেতিয়া মই এইখিনি কথা আপোনালোকক ভালকৈ ক'ম। কিন্তু বৰ্তমান মকৰ লগ্ন বা মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যয়টো বাঢ়িব, ব্যয় বঢ়া দেখাইছে। আৰু মই ক'লোৱে, মাতৃ আৰু ডাঙৰ ককায়েক বায়েকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। আৰু ব্যয় আপোনাৰ যিকোনো ধৰণৰ ব্যয় হ'ব পাৰে, কেৱল আপুনি ক্ৰোধ আৰু অধৈৰ্যটো অকণমান আপুনিও মেইনটেইন কৰিব লাগিব। ক্ৰোধটো বাঢ়িব পাৰে, খৰচ হৈছে কাৰণে ক্ৰোধ বাঢ়িব, খৰচ হ'ব যে সেইকাৰণে খংটো উঠিব পাৰে। মই মংগল গ্ৰহৰ ক্ষেত্ৰত এইটো কৈছোঁ। আৰু মকৰ ৰাশি বা লগ্নৰ জাতক জাতিকাৰ শনিৰ শেষ 4.5 চলি আছে, শেষ 4.5 চলি আছে। সেইকাৰণে অধৈৰ্য আৰু শাৰীৰিক মানসিক ক্ৰিয়াটো অলপ হ'বই। এই বছৰটো চলিব, অহা বছৰকৈ নাইকিয়া হৈ যাব শনিৰ 4.5। 7.5 বছৰৰ পৰা কিন্তু একদম ধৰি ৰাখিছিলে, এতিয়া কিন্তু প্ৰায় 4.5 2024 চনত অকণমান আপোনালোকক এৰি দিছে লগ। অহা বছৰকেতো একেবাৰে এৰি দিব, বহুত ভাল সময় আহিব মকৰ লগ্ন বা মকৰ ৰাশি জাতক জাতিকা। তথাপিও মংগল গ্ৰহে আপোনালোকক শুভ মংগলময় কৰিব, ইমান এটা চিন্তাকাৰক নাই। খালি আপোনালোকৰ আৰু হস্পিটেল ডিপাৰ্টমেণ্ট, কোৰ্ট কাছাৰী, মই ক'লোঁ বেডৰুম বাথৰুম, খৰচ, এইবোৰ বিভাগৰ পৰা যাতে অকণমান সতৰ্ক হয়। বাকী মকৰ লগ্ন ৰাশিৰ জাতক জাতিকাৰ মংগল গ্ৰহ ফেব্ৰুৱাৰী মাহত কিন্তু বৰ সুন্দৰ স্থানত আহিব। তেতিয়া মই কৈছোঁ নতুন ভিডিঅ' এটা আকৌ বনাম মই মংগল গ্ৰহক লৈ।
ইয়াৰ পিছৰ লগ্ন বা ৰাশিটোৰ কথা কৈছো মই, সেইটো হৈছে আপোনালোকৰ কুম্ভ লগ্ন বা কুম্ভ ৰাশি। ভায়েক ভনীয়েক আৰু এল্ডাৰ ব্ৰাদাৰ এল্ডাৰ চিষ্টাৰ, ডাঙৰ বায়েক ডাঙৰ ককায়েকৰ পৰা আপোনাৰ লাভ হ'ব। তেওঁলোকে আপোনাক কৰ্মৰ ফালৰ পৰা হ'লেও সহায় কৰিব পাৰে, নহয় ধন টকা পইচাৰ ফালৰ পৰা সহায় কৰিব পাৰে। আৰু তেওঁলোকৰ স্বাস্থ্য ভাল হ'ব, স্বাস্থ্য ভাল হ'ব, পৰাক্ৰম ভাল হ'ব। আৰু মই এইকেইটা আপোনাক এই দুটা কথা ক'লোঁ। আৰু ব্যৱসায় ক্ষেত্ৰত উন্নতি হ'ব, চাকৰি কৰা সকলৰো ভাল হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বহুত ভাল হ'ব, আৰু ব্যৱসায় কৰা সকলৰো বহুত ভাল হ'ব, লাভ স্থানত আছে, ধন টকা পইচা আহিব। ইটা ভাটাৰ যিসকলে ব্যৱসায় কৰে ভাল, বিৰাট ভাল সময়। এই ফেব্ৰুৱাৰী 5 তাৰিখেতো বহুত ভাল সময় এইকেইদিন। তাৰপিছত আকৌ মই নতুন ভিডিঅ' লৈ আহিম মংগল গ্ৰহক লৈ। মংগল যেতিয়া উচ্চ হ'ব তেতিয়া আপোনালোকৰ ৰাশিটো পৰে নে নপৰে আপোনালোকে চাই ল'ব। তথাপিও মংগলে পৰাক্ৰম আৰু আপোনালোকক ভায়েক ভনীয়েক বায়েক আৰু ককায়েকহঁতৰ লগত ভাল সম্পৰ্ক কৰিব। আয় বাঢ়িব, আয় ভাৱত আহিছে, আয় বাঢ়িব। পৰাক্ৰম কৰিলে আপোনাৰ কৰ্মফল পাব, ব্যৱসায় ক্ষেত্ৰতে হওক, চাকৰি ক্ষেত্ৰতে হওক। কৰ্মজীৱনৰ স্বামী লাভ স্থানত আছে, যিকোনো কৰ্মত আপোনাক লাভ দিব। আৰু ইয়াৰ ক্ষেত্ৰত মই বৰ বিশেষ নকওঁ বেছি কথা, কাৰণ কুম্ভ লগ্ন বা ৰাশি জাতক জাতিকা শনিৰ দ্বিতীয়টো 4.5 চলি আছে। মানসিক আৰু শাৰীৰিক কিন্তু পীড়া থাকিবই, টেনশ্যন থাকিবই। কিন্তু এইখিনি সময়ত আপুনি পৰাক্ৰম কৰিলে মংগল গ্ৰহে আপোনাক ভাল ফল দিব। শনি গ্ৰহে যদি আপোনাক পীড়িত কৰিছে, মানসিকভাৱে বোলে আপোনাক বিকাৰগ্ৰস্ত কৰি তুলিছে, শাৰীৰিকভাৱে বোলে আপোনাক দুৰ্বল কৰি তুলিছে, কিন্তু মংগল গ্ৰহে এইখিনি সময়ত ফল দিব। মই কৈছোঁৱে, জ্যোতিষ বৰ গভীৰ বিদ্যা হয়। কোনোবা এটা ৰাশি আপোনাক যদি ভাল দিয়ে, কোনোবা এটা ৰাশি আপোনাক অলপ লোকচান কৰি থৈ যায়। কোনোবা এটা গ্ৰহই আপোনাক লাভ দিলে, কোনোবা এটা গ্ৰহই আপোনাক লোকচান কৰিবলৈ চেষ্টা কৰে। তাৰ মাজতেই কিন্তু চলি যায়। কিন্তু কোনো ক'ব নোৱাৰে যে এই ৰাশিকেইটাৰে গোটেই 12 মাহেই ভাল হয়, ভাল আহিব ধন টকা পইচা। কিন্তু কোনোবা গ্ৰহ যদি গোচৰত ট্ৰেনজিট কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকক লোকচান দি যাব। সেইকাৰণে মই কুম্ভ লগ্ন ৰাশিৰ জাতক জাতিকাসকলৰ 4.5 চলি আছে। মংগল গ্ৰহই এইটো সময়ত আপোনালোকক ভাল ফল দিব, ফেব্ৰুৱাৰী 5 ফেব্ৰুৱাৰীলৈকে। আয় বাঢ়িব, কৰ্মস্থানত ভাল, ব্যৱসায়ত ভাল। আৰু মই যিখিনি মংগলৰ কাৰকৰ কথা কৈছোঁ, সেই ব্যৱসায়বোৰৰ লগত জড়িত যদি কোনোবা আছে আপোনালোকৰ ভাল। ইয়াৰ পিছৰ লগ্ন বা ৰাশিটো কৈছোঁ মীন লগ্ন বা মীন ৰাশি। লগ্নত ৰাহু বহি আছে, দ্বাদশ স্থানত শনি বহি আছে, শাৰীৰিক মানসিক পীড়া, খৰচৰ যুগ চলি আছে। কিন্তু মংগল গ্ৰহ আহি কিনি কৰ্মস্থানত সোমাইছে। মংগল গ্ৰহই ফেব্ৰুৱাৰী 5 তাৰিখলৈকে আৰু ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ পিছত মাৰ্চৰ 15 তাৰিখলৈকে ভাল ফল দিব। ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা মাৰ্চৰ 15 তাৰিখৰ পিছৰ কাৰণে মই ভিডিঅ' লৈ আহিম এটা নতুন মংগল গ্ৰহৰ লৈ। তেতিয়া যদি আপোনালোকৰ ৰাশি বা লগ্নটো পৰে, আপোনালোকে তেতিয়া চাই ল'ব। আৰু যদি নপৰে, তথাপিও কিন্তু মই কৈ থৈছোঁ, মীন লগ্ন বা ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ 4.5 চলি আছে যদিও মংগল গ্ৰহই কিন্তু এই ফেব্ৰুৱাৰী 5 তাৰিখলৈকে আপোনালোকক সুন্দৰ ফল দি যাব কৰ্মক্ষেত্ৰত। আপোনালোকে যদি কিবা কৃতকাৰ্য হৈছে, গম পাব মংগল গ্ৰহে আপোনালোকক কৃতকাৰ্য কৰাইছে। কৰ্মস্থানত বহিছে, কৰ্মস্থান ধনু ৰাশি পৰে, দশম স্থান পৰে, দিশাবল হৈছে। মংগলে নিজৰ বেষ্ট ফল দি যাব, ইমানে ভাল ফল দি যাব এইকেইদিনত। আপোনালোকৰ শাৰীৰিকভাৱে কৰ্ম কৰিবলৈ আগবাঢ়িবলৈ মন যাব, ধন টকা পইচা আহিব কৰ্ম কৰিলে। ৰোগ নাশ কৰিব। মংগল যিহেতু পৰাক্ৰমৰ কাৰক, কৰ্মত পৰাক্ৰম কৰক। আপোনাৰ ৰোগ ঋণ সকলোৰে পৰা মুক্তি পাব এইকেইদিন। আপোনাৰ যেন কিছু ভাল দিন চলি গ'ল এনেকুৱা এটা মনোভাৱ হ'ব এই দিনকেইটাত। ব্যৱসায় বাণিজ্য, ধন, ভাগ্য সকলোখিনি এই মংগল গ্ৰহে দি যাব। কিন্তু মই কৈছোঁ, শনিৰ 4.5 চলি আছে। এই 4.5 কাৰণে আপুনি শাৰীৰিক মানসিক অশান্তি পাব। মোৰ ভিডিঅ'টো চাই ভাবিব যে মংগল গ্ৰহেটো ভাল দিব কৈছে, কিয় দিয়া নাই। সেই দুটা মই কৈছোঁ, গ্ৰহই আপোনাক বছৰটো পীড়া কৰি ৰাখিব। কেইবা বছৰলৈও মীন ৰাশিৰ বা লগ্নৰ জাতক জাতিকাসকলৰ বাধা বিঘিনিৰ মাজে আগবাঢ়িব। এইটো নহয় যে আপোনাৰ কৰ্ম সংস্থাপন নহ'ব, ধন টকা পইচা চাকৰি চব আহিব। কিন্তু ক'ৰবাত যেন আপুনি অলপ পিছ পৰি ৰৈছে, ক'ৰবাত যেন আপোনাৰ অশান্তি হৈছে, ক'ৰবাত যেন আপোনাৰ বাধা বিঘিনি পাইছে, তেনেকুৱা মনোভাৱ এটা মীন লগ্ন বা ৰাশিৰ জাতক জাতিকাৰ আহিব। মুঠতে মংগল গ্ৰহ আপোনাৰ কৰ্মস্থানত সোমাইছে, ধন আনিব, কৰ্মক্ষেত্ৰত ভাল হ'ব, ভাগ্য বৃদ্ধি কৰিব, পৰাক্ৰম বাঢ়িব। আৰু পৰাক্ৰমে কৰ্ম কৰি যাওক, সকলোখিনি শুভ মংগল গ্ৰহ হ'ব।
এইকেইটাই মই লগ্ন বা ৰাশিৰ কথা কৈছোঁ। এইকেইটাই মংগল গ্ৰহে আপোনাক খুব ভাল ফল দিব। আৰু মই এতিয়া ফেব্ৰুৱাৰী মাহত মংগল গ্ৰহ উচ্চ হ'ব, তাত মই এটা কণ্টেণ্ট বনাই ৰাখিছোঁ বৰ্তমান আপোনালোকলৈ। তাত মই ক'ম যে ফেব্ৰুৱাৰী মাহত কোনকেইটা লগ্ন বা ৰাশিক মংগল গ্ৰহই কি কি দি যাব, কিমান ভাল হ'ব, কি ক্ষেত্ৰত উন্নতি হ'ব। আপোনালোকৰ লগ্ন ৰাশি যদি হৈ যায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে অলপ অলপ ফল পাব। আৰু মই এইটো এটা গোচৰীয় প্ৰভাৱ কৈছোঁ মংগল গ্ৰহৰ। মংগল গ্ৰহৰ এটা গ্ৰহৰ গোচৰীয় প্ৰভাৱ এইটো। জন্মকুণ্ডলী অধ্যয়ন কৰাব, জন্মকুণ্ডলী চোৱাব, নিশ্চয় তেতিয়া সকলোখিনি কথা গম পাব কি গ্ৰহ মংগল গ্ৰহ আপুনি জন্মকুণ্ডলীত কিভাৱে লৈ আহিছে, শুভ মংগলময় হ'ব তেতিয়া। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, মোৰ এড্ৰেছ দিয়া আছে, মোক যোগাযোগ কৰিব। হোৱাটছএপ নাম্বাৰো দিয়া আছে, তাতে হোৱাটছএপ কৰিব। মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মোৰ চেনেলটো অলপ বিস্তাৰ কৰি দিব। আপোনালোকে সহায় সহযোগিতাই মোক নতুন নতুন ভিডিঅ' আনিবৰ বাবে উৎসাহ দিছে, উৎসাহ পাইছোঁ মই। খুব ভাল লাগিছে আপোনালোকৰ মাজত মই নিজৰ জ্ঞানখিনি বিস্তাৰ কৰিবৰ কাৰণে। আৰু মই পুনৰ মংগল গ্ৰহক লৈ এটা নতুন ভিডিঅ' আনিম, আপোনালোকে নিশ্চয় অপেক্ষা কৰিব। 2 এদিনতে মই এই ভিডিঅ'টো মুকলি কৰিম। আপোনালোকৰ সহায় সহযোগিতা থাকিব বুলি আশা ৰাখিছোঁ। আজিলৈ মই 8টা ৰাশি বা 8টা লগ্নৰ মংগল গ্ৰহৰ অস্তৰ পৰা উদয় হওঁতে কি ফল দিছে মই এইখিনি আপোনালোকক জনালোঁ। অস্তৰ পৰা উদয় হোৱা ভিডিঅ' জনালোঁ। এতিয়া মই মংগল গ্ৰহ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে যে উচ্চ হ'ব, তাক লৈ এটা নতুন ভিডিঅ' আনিম। অপেক্ষা কৰক। আজিলৈ আহিছোঁ। নমস্কাৰ।